নমস্কাৰ আপোনালোকক এটা কথা মই কওঁ ভিডিঅ'টো শুনাৰ আগত আপোনালোকে টান মাৰি একেবাৰে পাৰ নকৰিব কাৰণ ইয়াত প্ৰশ্ন আছে কথা ক'বলগীয়া আছে আজি সোণাপুৰত আজি উচ্ছেদৰ নামত যি অসাংবিধানিক যি কাৰ্যকলাপ অসম চৰকাৰে কৰি আছে সঁচাকৈ খুব দুখ লগা কথা টান নামাৰিব আপোনালোকে টান মাৰিলে কিন্তু মানে আপোনালোকে নিজে একো কৰিব নোৱাৰে কথাবিলাক নুশুনে বুজিও নাপায় আৰু ডাঙৰ কথা হ'ল কি আজি যে উচ্ছেদৰ নামত যি আজি অসাংবিধানিক যি কাৰ্যকলাপ অসম চৰকাৰে কৰি আছে সঁচাকৈ খুব দুখ লগা কাৰণ আপোনালোকে কথাবিলাক নিজেও নকয় প্ৰতিবাদো নকৰে নুশুনেও বহুত মানুহে বুজিও নাপায় আপোনালোকে অকণ বুজি পাবৰ চেষ্টা কৰক আৰু প্ৰশ্ন কৰা আমাৰ সাংবিধানিক অধিকাৰ আছে আমি প্ৰশ্ন এবাৰ নহয় এশবাৰ কৰিব পাৰিম আমি প্ৰতিবাদ এবাৰ নহয় এশবাৰ কৰিব পাৰিম কিন্তু আপোনালোকে কি কয় কথাটো কোৱাৰ মানে চেহেৰাটো দেখাৰ লগে লগে টান মাৰি দিয়ে যিমানেই পাৰোঁ ইমানেই ক'বলৈ চেষ্টা কৰোঁ আপোনালোকে শুনক কথাখিনি অলপ ধৈৰ্য ধৰি শুনক আজি যে অসাংবিধানিক যে কাৰ্যকলাপ যে হৈ আছে আজি কচুতলিত যে আজি সোণাপুৰৰ কচুতলিত যে অসাংবিধানিক কাৰ্যকলাপ হৈ আছে আজি ইয়াত চাওক যদি ট্ৰাইবেল বেল্টৰ মাটি হয় ইয়াত মুছলিম মানুহবিলাকে কেনেকৈ মাটিৰ পট্টা পাইছে আৰু যদি মাটিৰ পট্টা পাইছে তে নিশ্চয় ইহঁতক ক্ষতিপূৰণ দি পেলাই তাৰপিছত ইয়াৰ পৰা উচ্ছেদ কৰিব লাগিছিল এইটো এটা নিয়ম হয় সাংবিধানিক এটা নিয়ম সংবিধানৰ বাহিৰে আপুনি কৰিব নোৱাৰে কৰিলে আপুনি দেশদ্ৰোহী হ'ব কিন্তু ইয়াত কোনো নোটিছ দিয়া নাই আৰু এটা ডাঙৰ কথা হ'ল কি ইয়াততো খালি অকল মিয়া মুছলমানেই নহয় যদি ট্ৰাইবেল বেল্ট হয় ইয়াত মিয়া মুছলমান নহয় ইয়াত অনাঅসমীয়া মানুহৰ ডাঙৰ কোম্পানী খুলি ৰাখিছে সিহঁতক কিয় নোটিছ কৰা নাই সিহঁতৰ কিয় হেৰি কৰা নাই কোম্পানীবিলাক ভাঙা নাই কিয় ভাঙা নাই আজি মিয়া মানুহৰ ওপৰত এনেকৈ অত্যাচাৰ কৰি আছে সঁচাকতে এই কথাবিলাক আপোনালোকে জানিব লাগে শিকিব লাগে চৰকাৰক প্ৰশ্ন কৰিব লাগে আপোনালোকে নুশুনে আগতে টান মাৰি পাৰ কৰি দিয়ে ভিডিঅ'টো কাৰণ আজি এই অসাংবিধানিক কাৰ্যত আজি দুজন মানুহৰ মৃত্যু মুখত পৰিছে আৰু বহুত মানুহ আছে চিকিৎসাধীন হৈ আছে সঁচা কথা বেয়া লাগিছে আৰু যোনবিলাক মানুহ ইয়াত ডাঙৰ কোম্পানী খুলি আছে সিহঁতক কোনো নোটিছ কৰা নাই সিহঁতৰ কোম্পানীবিলাক চলি আছে খুব ধুনীয়াকৈ চলি আছে আজিৰ ডেটতো চলি আছে আৰু অকল খালি মিয়া মুছলমানৰ ঘৰবিলাক ভাঙা হৈ আছে বুজিছেনে নাই আপোনালোকে কথাখিনি এইটো চৰকাৰে সঁচাকৈ এটা জাতিৰ ওপৰত টাৰ্গেট কৰি পেলাই এনেকৈ আজি হেৰি কৰি আছে প্ৰেছাৰাইজ কৰি আছে কিন্তু চাওক আপোনালোকে যদি প্ৰতিবাদ নকৰে আজি যেনেকৈ সোণাপুৰত কৰিছে কালি ডিঙত কৰিব আপোনাৰ বৰপেটাত কৰিব এনেকৈ কৰি থাকিব আপোনালোকে প্ৰতিবাদ কৰক চৰকাৰক কিয় আজি যোনবিলাক মানুহে ইয়াত মাটিৰ পট্টা পাইছে কেনেকৈ পাইছে ট্ৰাইবেল বেল্টত আকৌ মিয়া মানুহে মাটিৰ পট্টা কেনেকৈ পায় নিশ্চয় ইয়াত হেৰি মণ্ডল অফিচ চাৰ্কুলৰ ডাঙৰ বিষয়ববীয়া জড়িত আছে সিহঁতক এৰেষ্ট কৰক কিয় নকৰে আজি মাটিৰ পট্টা খালি আজি মুছলমান মানুহে মাটিৰ পট্টা দিয়া নাই ইয়াত আৰু বিভিন্ন মানুহৰ মাটিৰ পট্টা দিয়া আছে আৰু কিন্তু কাকো এৰেষ্ট কৰা নাই কাকো গুলীয়াই হত্যা কৰা নাই অকল খালি মিয়া মুছলমানে হেৰি কৰিছে গুলীয়াই হত্যা কৰিছে ঘৰ দুৱাৰ ভাঙি দিয়া আছে ইয়াতো চিমেণ্ট কোম্পানীও আছে চিমেণ্ট কোম্পানী কিয় ভাঙি নিদিয়ে আৰু শুনক মই ট্ৰাইবেল মানুহক মই এটা কথা অনুৰোধ কৰোঁ আপোনালোকে খালি মিয়া মুছলমানে খেদিলে নহ'ব যদি বেল্টখন আপোনালোকৰ সুৰক্ষাত যদি ৰাখিব বিচাৰে সব মানুহক খেদিব লাগিব আৰু এইবিলাক মানুহক আপোনালোকে বহাইছিল আপোনালোকে মাটি বিক্ৰী কৰিছিলে বহাইছে দুখ কাৰ মিয়া মানুহৰ নে আপোনালোকৰ সঁচাকৈ দুখ চবৰেই যেনেকৈ নহওক আজি যদি সঁচাকৈ সিহঁতক যদি উচ্ছেদ কৰিব লাগে ট্ৰাইবেল বেল্টখন বচাব লাগে চবকে কৰক মোৰ মতে চবকে কৰক আজি আপোনালোকৰ যদি সুৰক্ষা লাগে আপোনালোকে চবকে ইয়াত হেৰি কৰক যাতে কোনো থাকিব নোৱাৰে ইয়াত খালি মিয়া বুলি নহয় অনাঅসমীয়া হওক বা যোনেই হওক চবকে ইয়াৰ পৰা আপোনালোকে উচ্ছেদ কৰিব লাগিব তেতিয়াহে আপোনালোকৰ যোনখিনি হেৰি আছে যিমান মাটি আছে যাতে সুৰক্ষা থাকে আমি আপোনালোকৰ বিৰোধী নহয় কেতিয়াও বিৰোধী নহয় আমি আপোনালোকৰ লগত সদায় আছোঁ সদায় থাকিম কিন্তু কথা হ'ল কি এটা জাতিক কিয় আপোনালোকে এনেকৈ হেৰি কৰি আছে